এখন চিঠি। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনা নিবিড় ভাৱে মোৰ মনত পৰিছে। মমতা বিদায় মৌন নিথৰ মুহূৰ্ত, তোমাৰ চকু পচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো। সেইবোৰ অনাখৰি কথা যিবোৰ অন্তৰত পৰ্বতীয়া বন পুৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহু বন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰা বুক, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালী বুক। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি, শত্ৰুৰ কামানৰ গৰ্জন দেখিছো কি, ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰ কথাকে কবা, যি মৃত্যুৱে দেহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা, ইতি তোমাৰ। আকৌ এয়া আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম। কবি হেমবৰুৱা, পাঠ সৈয়দ আফতাব হুছেইন।